জগৎগুরু শ্রীমন্ত মহাপুরুষ তারা প্রথম হচ্ছে মহাপুরুষ মহাপুরুষ খ্রিস্টান গাঁৱৰ পবিত্ৰ নামঘৰত জয় বিজয় সাংস্কৃতিক গোষ্ঠীৰ শিশু শিল্পীসকলৰ দ্বাৰা যি ভাওনা আয়োজন কৰা হৈছে, নামৰ আয়োজন কৰা হৈছে, শিল্পীসকল প্ৰয়াত ভোগেশ্বৰ চান্দমাই দেৱৰ ওপৰতে তেখেতৰ সহধৰ্মিনী ৰীণা চান্দমাই আইৰ পৰিয়ালবৰ্গৰ আজি এই পবিত্ৰ মুহূৰ্তত তেখেতৰ স্মৃতি ভাওনালৈকে আগবঢ়াইছে। পৰিয়ালবৰ্গক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আত্মা য'তেই আছে ত'তেই চিৰ শান্তি কামনা কৰিছোঁ। নামঘৰত সমবেত হৈ থকা নৰৰূপী নাৰায়ণসকল, এই ভাওনাভাগীৰ পৰিচালক বা মুখ্য গায়ক আৰু যিসকল শিশুসকলে যিহেতু ভাওনাভাগী কৰিব ভাওৰীয়াসকল সকলোকে প্ৰথমতে আমাৰ সেৱা, আমাৰ ভক্তি আপোনালোকৰ চৰণত আমি নতজানু কৰিছোঁ। ভাওনা মানে শংকৰদেৱ, শংকৰদেৱ মানে ভাওনা। 1468 চনত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভাওনা কৰিব লগা হ'ল। ভাওনা কিয় কৰিব লগা হ'ল? ইয়াৰ চাৰিটা মুখ্য কাৰণ। প্ৰথম কথাটো হ'ল জীৱ তৰণৰ উপায়ৰ কাৰণে, ভক্তি ধৰ্মৰ প্ৰচাৰৰ কাৰণে। দ্বিতীয়টো হ'ল ইয়াত কোন চান্দমাই, কোন বৰা, কোন শইকীয়া, কোন মহন্ত, কোন শৰ্মা, কোন গোস্বামী, কোন আপোনাৰ দলৈ, কোন হালৈ, এই উপাধিবোৰ নাৰাখি এটা শব্দ ব্যৱহাৰ কৰিছিলে, সেইটো হ'ল ভকত শব্দ ব্যৱহাৰ কৰিছিলে। আৰু এই ভকত শব্দটো ব্যৱহাৰ কৰিবলৈ যাওঁতে তেওঁ কি কৰিছিলে? এই পবিত্ৰ নামঘৰ তৈয়াৰ কৰি সমন্বয়ৰ খুঁটাডাল স্থিৰ কৰিছিলে। আৰু তাত এটা উচ্চ যোগ দিছিলে, এক অক্ষৰ নহয় নাম ধৰ্ম প্ৰভু ৰাজা কৰি যিটো ৰজা ধৰ্ম বুলি, আৰু সেই ৰজা ধৰ্মটো দিয়াৰ কাৰণে তেওঁ সৃষ্টি কৰিছিল। 3 নম্বৰ কাৰণটো হ'ল কাব্য সৃষ্টি। 4ৰ্থ কাৰণটো হ'ল সংগীত ৰচনা। সংগীত ভাল নোপোৱা মানুহ পৃথিৱীত নাই। মানুহে নহয়, ইটোৰ প্ৰাণী সমূহ, পশু পক্ষী, গছ লতা সকলোৱে সংগীত ভাল পায়। আৰু যিসকলে সংগীত ভাল নাপায়
সেইসকলক নেচ নাইকা কুকুৰ লগত বনাই দিছে সেইকাৰণে কৈছে সাহিত্য সংগীতকলা বিহীন সরকার কৈছে নবসলসন নেচ নাইকা কুকুৰ লগত বনাই দিছে গতিকে যিডাল সাপে গান শুনি থানালৈ ৰৈ দিছিল যিটো শিশুৱে গান শুনাৰ লগে লগে কান্দিবলৈ পাহৰি হাঁহি বিলিব পাৰি এই সংগীতৰ মুছনাৰ যাৰ ৰক্ত অহা নাই সেইজন মানুহ এজন বিপ্লৱ বুলি কৈছে সেইজনে কেতিয়াও জগতখনৰ শান্তি দিব নোৱাৰে সেইকাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সত্ৰৰ সমাৱেশ ঘটালে গায়ন বায়ন চিত্ৰনাট্য ব্ৰজাৱলী ভাষা শ্লোক গীত কৃষ্ণনাম মুখা এই সত্ৰৰ সমাৱেশ ঘটাই কৰিলে গাঁৱৰবাসীক বুজিবৰ কাৰণে তেওঁ ব্যৱস্থা কৰিলে তাত দুটা বস্তু দেখিলে এটা হ'ল সভ্য কাব্য এটা হ'ল বিশ্ব কাব্য মই কথা কৈছোঁ কোনোবাই আঁতৰ পৰা শুনিব পাৰিছে কিন্তু যেতিয়া ইয়াত ভাওনা প্ৰৱেশ কৰিব আঁতৰত থকা লোকসকল ওচৰলৈ চাই থাকিব বিশ্ব সেইকাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সভ্য কাব্য আৰু বিশ্ব কাব্য দুটা সংযোগ কৰিবৰ কাৰণে ভাওনা গুৰুত্ব আহিলে আছে শেক্সপিয়াৰ নাটকত যিবোৰ ব্যৱস্থা আছে শেক্সপিয়াৰ নাটকবোৰ তাত কেৱল ঘুমাব পাৰিলেই হ'ল কিন্তু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো নাম লিখিলে তাত কি আছে সাহিত্যৰ নৱৰস আছে যদিও এটা মুখ্য ৰস ভক্তি ৰস ভক্তি ৰসটো ক'ত হয় এইবোৰ পঢ়িবলৈ বা দোকানত কিনিবলৈ নাপায় এইবোৰ হৃদয়ত হয় আজি আপোনালোকে নিগিম যাত্ৰা ভাওনাখন চাব ইয়াৰ পৰা আপুনি লৈ যাব লাগিব কিবা আপোনালোকে যদি কথা পাতি থাকিব লাগে তেতিয়া ভাওনীয়া প্ৰগ্ৰাম লৈ যাব মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে 7 দিন 7 ৰাতি ভাওনা কৰিছিল দিন ৰাত একেকাৰ হৈ গৈছিল সেই ভাওনা চাবলৈ এখন গোহাৰীয়ে এনেকুৱা এটা অৱস্থা হ'ল কেঁচুৱা এটা কোলা লৈ আহিছিল আৰু গোহাটোৰ এটা কলৰ লৈ আহিছিল পানী দিবলৈ ভাওনাৰ ৰাগৰ সুৰ শুনি সেই গোহাৰীগৰাকীয়ে নিজৰ সন্তানটোৰ ডিঙিত ৰছীডাল লগাই নাদত ডুবিয়াই দিলে ঠেকেচি যেতিয়া লৈ আহি ল'ৰাটো মৰি থাকিল কলৰটো নগৰলৈ দি দিলে তেতিয়া সেই গুৰুজনাই গম পালে গুৰুজনাই ক'লে সেই নদীৰ চাইডে পুখুৰীটোক অকণমান তল দি দিয়া দি দিয়াৰ লগে লগে কি হ'ল ল'ৰাটো জীৱন্ত হৈ গ'ল সেইকাৰণে আমাৰ অপৰাধ মংগল হ'লে বৃহস্পতিবাৰে কি কৰে নাট এভাগ কৰাম বুলি নাম এভাগ কৰাম বুলি আখৰিত কৰে আজি সেই আখৰখনৰ চকুৱান চলিছে নাই ৰীণাচান নাই ইয়াৰ পৰা আমাৰ সকলোৰে কি হৈছে উপকাৰ কাৰণ হৈছে সেই শংকৰদেৱে চিহ্ন যাত্ৰাৰ পাছতে ককাকেৰু পৰা 6খন নাটক ৰচনা কৰি থৈ গ'ল আৰু সেই 6খন নাটকৰ পাছত তাৰ ৰচনাৰ পিছত মহাপুৰুষ মাধৱদেৱে অৰ্জুন মঞ্জন চুৰৰাজ জোঙাকে আদি কৰি এই নাটক জোঙাটো লিখিল কিন্তু শ্ৰীমন্ত শংকৰদেৱে যিবোৰ নাটক লিখিছিলে তাত 5খন কৃষ্ণকেন্দ্ৰিক এখন নাম কেন্দ্ৰিক তেওঁ ডাঙৰ বিশ্বাস ধৰিলে আৰু বাৎসল্য ৰসৰ গোটেই নাটকখিনি কেৱল মহাপুৰুষ মাধৱদেৱে লিখিলে শংকৰদেৱৰ মাধৱদেৱৰ আগত অসমত কোনো ভাওনাৰ ব্যৱস্থা শৃংখলতাৰ ব্যৱস্থা নাছিল উশৃংখলতাৰ ব্যৱস্থা আছিল এই শৃংখলা বন্ধ কৰিবৰ কাৰণে ভাওনাকে মুখ্য আহিলা হিচাপে লৈছিল আৰু সেইকাৰণে সমাজখন গঢ়ি উঠিছিল শংকৰদেৱ মাধৱদেৱৰ প্ৰয়াণৰ পাছত সম্পূৰ্ণ কাল আহিল সম্পূৰ্ণ কালত গোপালতা ৰামচৰণ ঠাকুৰ দুয়োটাই থাকে নিসিংহ যাত্ৰা দুয়োটাই ঠাকুৰে লিখা আজি আমাৰ নিসিংহ মুৰাৰী নিসিংহ অৱতাৰ এইবোৰ পৰৱৰ্তী কালত আধুনিক কালত সৰু হোৱা কিন্তু নৃসিংহ
দৈতাই ঠাকুৰে ব্ৰজাৱলী ভাষাত ৰচনা কৰি থৈ গৈছে। এতিয়া আমি তাত কি কৰিছে পৰৱৰ্তী কালত আমাৰ কথিত ভাষা ক'লে আমি ৰূপান্তৰ কৰিছে। তাৰ নাম দিয়া হৈছে নৃসিংহ মুৰাৰী, নৃসিংহ অৱতাৰ, নৃসিংহ কিবা এই পিছত আছে। কিন্তু দৈতাই ঠাকুৰদেৱৰ নৃসিংহ যাত্ৰা কৰিবলৈ কৰিছে। যিয়ে নহওক সম্পূৰ্ণৰ কালত নকতখনত দৈতাই ঠাকুৰদেৱে লিখা নৃসিংহ যাত্ৰাখনত কাহিনী একেটাই কীৰ্তনৰ প্ৰলাপ চৰিত্ৰ আমি সকলোৱে পঢ়িছোঁ। প্ৰহ্লাদ তেওঁ আগত চাৰিজন আছিল। সেই চাৰিজন কিন্তু ঈশ্বৰক ভাল নাপায়। এই প্ৰহ্লাদ আকৌ ওলোটাটো হৈ গ'ল। প্ৰহ্লাদে কিয় ওলোটা হ'ল যে ৰাম আৰু নামৰ বাহিৰে বেলেগ চিন্তা। এই ৰাম নাম লৈ থকাৰ কাৰণে তেওঁ দেউতাকে কি কৰে কৃষ্ণ কথা শুনিবলৈ বিচাৰে। সেইকাৰণে কংসবধ লিখিলে ও ৰাম পাপীজনে হৰিণু কোমৰে হাতে মুখত চেপি ধৰে আনে কোমৰতে শুনি মৰো পাপে চিত চপি চকৰো হৰি ধৰি শুনি কাণ ভাতে নিন্দা কৰি ফুৰে হাতে বাটে। হৰি কথা সকলোৱে শুনিব নোৱাৰে, হৰি স্থানলৈ সকলো যাব নোৱাৰে যাৰ পাপে বোলে কাকো দেৰি আছে। আৰু হৰি কথা শুনিব নোৱাৰেও হুলস্থুল কৰি ফুৰে। হৰি নামক কীৰ্তন কহৰতে আনে নামক কীৰ্তন কৰতে আনে আন মন কৰি উঠনে কানে অধেক যাই কি উভয়ে কলা সেইকাৰণে এইটো কথা নকওঁ, কথাকে পাতিব কাৰণ পাপে কৰি থাকে। সেইকাৰণে ভাওনা চাবলৈ আহিলে আপোনাৰ ঘৰৰ কামৰ কথাও ভাবিব লাগিব। এই যে 7 দিন 7 ৰাতি ভাওনা আহি সংগীতৰ কালত নাটকবোৰ আহিল, তাৰপিছত ঢেৰ ভাওনা সৃষ্টি হ'ল। জুৰি ভাওনা ওলাল, চক্ৰা গান ওলাল, ফৌজীয়া ভাওনা ওলাল, তাৰপিছতে আপোনাৰ শেষত আমি মাতৃভাষাতে লৈছে খুলীয়া ভাওনা আছে, ভাওনা ঢেৰ আছে। কিন্তু এই ভাওনাৰ দ্বাৰা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো উদ্দেশ্য বাক্য, যি আধ্যাত্মিকতা বাদ, যি ভক্তিৰ তত্ত্ব, যি সমাজৰ সুব্যৱস্থা, বৰ্তমান সময়ত সংকট সম্ভাৱনা আহি আছে। কিয় যে আজি কৃষ্ণ ওলাব, যে বিষ্ণু ওলাব, বিষ্ণুলাই প্ৰহ্লাদক যিখিনি কথা উপদেশ দিব সেই কথা শুনিবলৈ আমাৰ সময় নাই, সেই কথা জানিবলৈ আমাৰ সময় নাই। সেইকাৰণে প্ৰহ্লাদক কি কি শাস্তি দিছিল, প্ৰহ্লাদে কি কি লৈ গৈছিল, তাৰ সেই চৰিত্ৰটোৰ মাজত আমি সোমাই যাব লাগিব। প্ৰহ্লাদক ঈশ্বৰ নাম লোৱাৰ কাৰণে দেউতাকে নানা শাস্তি দিলে। সাপে ফুটালে, হাতীয়ে কুচকালে, পৰ্বত পেলালে, জুই লগালে, নোমালৈ ওলাব নোৱাৰিলে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে নাম বোকা হিৰণ্য কশিপুৰৰ প্ৰহ্লাদ পুত্ৰ নানা দুৰ্গতি দিল হৰি নাম পৱস্য প্ৰভাৱে তথাপি তাহাৰ গাঁও নুমন কৰিল। সেইটো মহাপুৰুষ মাধৱদেৱে লিখিছে। যাৰ গাত পৱস শব্দ হ'ল ভগৱানে কৰি ভগৱানে আচৰি আছে, আৱৰি আছে, যাৰ চাৰিওকাষে ৰাম আৰু নামেৰে বেৰি থাকিব, তাক কেতিয়াও সৰ্পই দংশন কৰিলেও তাক উভৰি যাব হাতীৰ, তাক উভৰি যাব চাব। এই ৰাম আৰু নাম আপোনালোকে বুজি ল'ব লাগিব। গতিকে ভাওনা এখন বিশাল এটা বিষয়। ইয়াৰ সাজপাৰ, ইয়াৰ ৰূপসজ্জা, ইয়াৰ প্ৰৱেশ প্ৰস্থান, ইয়াৰ ৰাগ তাল, ইয়াৰ ফুলৰ যিটো বাজনা, আপোনাৰ আমি ফুলৰ যিটো বাজনা সেইবোৰ আমাৰ শব্দ ফুলটোৱে কয় যিজনে কৃষ্ণ কথা শুনিব নিবিচাৰে, জানিব নিবিচাৰে, লীলা চৰিত্ৰ ভাল নাপায়, সেই জীৱনৰ জীৱনেই ঠিক ঠিক বুলি
গায়ন বায়ন সকলো গায়ন মানে গোৱা বায়ন মানে বজোৱা ইয়াৰ মুখ্য চৰিত্ৰ হ'ল সূত্ৰধাৰ সূত্ৰধাৰ ধৰি ৰাখে সূত্ৰধাৰৰ ৩২টা গুণৰ অলংকাৰ থাকিব লাগিব এতিয়া আমাৰ কথাটো হৈছে যে অসমত ভাওনাৰ যি প্ৰয়োগ হৈছে ই আগতকৈ অলপ উন্নত হৈছে কিন্তু যিমান উন্নতৰ পৰা উন্নতলৈ গৈছে বুলি ভাবিছোঁ তাতো কিন্তু আমাৰ আশা থাকি গৈছে অভিনয় এটা ইমান সহজ নহয় অভিনয় এটা ইমান সহজ নহয় যথেষ্ট অধ্যয়ন কৰিব লাগিব যথেষ্টখিনি গৱেষণা কৰিব লাগিব আপোনাৰ ৰাতি সপোন দেখিব লাগিব এই অভিনয় কৰিবৰ কাৰণে যিমান চৰ্চা কৰিব লাগিব আমি দৰ্শকসকলে চাবৰ কাৰণেও বেছি মাত্ৰা কৰিব লাগিব ইয়াত পোচাক চোৱা বুলি ক'লে নহ'ব এনেকুৱা দৰ্শক আমাৰ থাকে কাইলৈ যদি কোনে নাটকখন কি আছিল জানো পাই কি আছিল নাটকখন নামটো নাজানে তাৰমানে আগতে আমাৰ ভাওনা চাবলৈ আহিছিলে মোবাইলৰ লগত নাছিল এতিয়া ভাওনা চাবলৈ আমাৰ লাইভ দি থৈ দিছে কি চলি গৈছে কৰিছে গতিকে আমি গম পাব লাগিব যে আমাক ভাওনা দেখুৱাই লাভ নাই ভাওনাৰ পৰা ভাওনা হৈছে ভাওনাৰ পৰা ভাওনা হৈছে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভাৱটো আপোনাৰ কি আপুনি ভাওনা চাম বুলি আহিছে যদি মোবাইল টিপি থাকিম বুলি আহিছে তেতিয়া আপোনাৰ ভাওনা চাম ভাওনা কৰিছে এক মধ্যে নিত্য গীত আমি কলম পদে পদে অস্ত্ৰদেশ কলম আগত বাংলামুখী আছে তাৰ চাকি আছে আন্তঃৰাজ্যিক এইখিনিতে অগ্নিবৰ্ণ আছে এই নৱদাৰ ভক্তিত আপুনি ঘৰৰ পৰা যিমান খোজকাঢ়ি আহিছে বা মোৰ মাইকৰ শব্দটো যিমান দূৰলৈকে শব্দ গৈছে প্ৰতিটো খোজতে একো একোটা যজ্ঞ হৈছে একো একোটা যজ্ঞ হৈছে আজি আপোনালোক হেঁপাহীটোক চাবলৈ এৰি পেলাই নিজে আহি বহিছেহি প্ৰতি খোজতে আপোনালোকৰ কি হৈছে একো একোটা যজ্ঞ হৈছে ইয়াৰ ৮টা বামান মাতিলে যিটো বল পায় এখন ভাওনাতে বোলে সেইটো বল খায় আৰু সেইকাৰণে ভাওনা পৰম্পৰাটোৱে আমাক এতিয়াও আমাৰ সমাজত একত্ৰিত কৰি ৰাখিছে এতিয়া কথা হ'ল এতিয়া ল'ৰা ছোৱালী যিবোৰ আহিছে এইবোৰ ভাল নাপায় মকালা সভাবলাই আয়ো মোবাইলটো দুপে নি কাৰ্টনটো বন্ধ পুৰা জানে আৰু নহ'বনো কেলে দেউতাকক পাপা বুলি মাতে মই শিকাই দিছোঁ মাহঁতক পাপি বুলি মাতি দিম দেউতা বুলি ক'ব নোৱাৰে মা বুলি ক'ব নোৱাৰা বোলে ভাওনাবোৰ ক'ত জীয়াই ৰাখিব ভাওনা জীয়াই ৰাখিবলৈ হ'লে আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী যদি ভাল কৰিব বিচাৰিছে তেতিয়াহ'লে সংগীতৰ লাইনত সোমাব যিবোৰ সংগীতৰ লাইনত সোমোৱা নাই সেই নোসোমোৱাবোৰে কান্দি কান্দি বান্ধে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে শিশু কালৰ পৰা এইখিনি স্তৰে স্তৰে কি কৈছে ভক্তিবাদলৈ লৈ গৈ আছে গতিকে আমাৰ গাঁও অসমৰ গ্ৰাম্যাঞ্চল বিশ্ববিদ্যালয় হ'ল এক অবৈতনিক বিশ্ববিদ্যালয় বুলি কৈছে বিনুৱাজীয়ে নামঘৰ এতিয়া নামঘৰৰ প্ৰতি আমাৰ ভাল ভাৱ নাই নামঘৰৰ প্ৰতি ভাল ভাৱ নাই বিশ্ববিদ্যালয় নাছিল প্ৰাথমিক বিদ্যালয় নাছিল এই সময়ত উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল সেইখন সময়ত নাছিল এইখন বিদ্যালয় কি অবৈতনিক বিশ্ববিদ্যালয় এই পবিত্ৰ নামঘৰ এই পবিত্ৰ নামঘৰতে তাতে পুনঃ নিৰন্তৰে হৰিবোল হৰিবোল ৰজাৱলী ভাষা আজি হয়তো আপোনাক এই শব্দকেইটা বাদ দিয়ে সম্পূৰ্ণ কথা ক'ব নোৱাৰোঁ এইকেইটা আছে কাৰণে আমি ক'ব পাৰিম এতিয়া কথাটো হ'ল আপোনাক দেখিবলৈ কৈছে আৰু শুনিবলৈ কৈছে আপোনাক কীৰ্তন কৰিবলৈ দিয়া নাই গতিকে সেইখিনি আমাৰ ভাৱৰীয়াসকলে কৰিব মই দীঘল কৰিব বিচৰা নাই আমি সকলোৱে উদ্বোধন কৰিম একেলগে সকলোৱে উদ্বোধন কৰিম দবালৈ এজন যাওক ফুলত থাকক নালত থাকক আমি একেলগে উদ্বোধন কৰিম
আইসকলে আৰু বাপসকলে ভৰিধৰণি কৰিব, দবা কণ্ঠ গাই উঠিব। কৃষ্ণ কৃষ্ণ নামেৰে আমি সকলোৱে প্ৰাৰ্থনা কৰিম। এই প্ৰাৰ্থনা শান্তিৰ প্ৰাৰ্থনা, এই প্ৰাৰ্থনা আমাৰ নিৰোগী প্ৰাৰ্থনা, এই প্ৰাৰ্থনা আমাৰ জীৱন সুন্দৰকৰণৰ প্ৰাৰ্থনা, এই প্ৰাৰ্থনা যি পুণ্যাত্মা আমি প্ৰাৰ্থনা কৰিছোঁ তেওঁবিলাক তাতেই থাকক, শান্তিৰে থাকক, পৰিয়ালৰ মংগল হওক। এই অনুষ্ঠানলৈ আহিবলৈ সৌভাগ্য পালোঁ। বাসুদেৱ শইকীয়াই ফোন কৰিলে, তাই এনেকুৱা কথা বোলে যাম ফলপুৰীয়ালৈ। মই আগতেও দুবাৰ আহিছোঁ, এইবাৰ মোৰ 3 নম্বৰবাৰ হ'ব। গতিকে হৰিগাঁৱৰ পৰা আমাৰ চিদানন্দ ধৰা এইসকল আছেই, মনত আছেই, এইসকলে চৰ্চা কৰিছে। এইটো অঞ্চলত এটা সংস্কৃতিৰ আছে, গৌৰৱ আছে। কিন্তু এতিয়া কেনেকুৱা হৈ নাজানো, লকডাউনত বন্ধ হৈ যাব পাৰে, লকডাউনত বন্ধ হৈ যাব পাৰে। গতিকে ফলৰবৰীয়া 16 ঘৰৰ গৃহস্থীয়ে আছিল কাৰণে ফলৰবৰীয়া হ'ল, হয়নে নহয়? এতিয়া সেইটো বুঢ়ীয়াটো নাই, ধৰিয়া আছিল, সেইপিছত বুঢ়ীয়া হৈ গ'ল। গতিকে এই 16 ঘৰৰ গৃহস্থীয়ে যে আজি 1600 ৰূপান্তৰ কৰি 16,000 ৰূপান্তৰ কৰিলে, এই 16 ঘৰ গৃহস্থীয়ে কৰিব পাৰে, আপোনালোকে 16,000 কিয় কৰিব পাৰে? সকলোৱে কৰিব পাৰিব। গতিকে আমাৰ মনটো দৃঢ় কৰক, আৰু মন দৃঢ় কৰি আমি পবিত্ৰভাৱে এই ভাওনাৰ মাজলৈ আমি সোমাই যাব লাগিব। অন্তৰে সৰ্বমনে ভাৱনা মিলয়, এহি হেতু সৰ্বজনে ভাৱনা বিলয়। অন্তৰত যদি ভক্তিভাৱ নাই, মই ৰঙিলে পঙিলে বহি হৈ যদি ভাওনা বহি থাকোঁ, তেতিয়াহ'লে আমি আপুনি ৰঙিলি পঙিলিও হওক, কিন্তু অন্তৰত ভক্তিও হওক। কাৰণ আগত এনেম বাংময় মূৰ্তি প্ৰত্যক্ষাৱতে কৰি সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাৱন আছিল। যাক শ্ৰৱণ কৰিলে, দৰ্শন কৰিলে সকলোতে পাৱনা হয়। আৰু আমাৰ বাবু আজি ইয়াতে ভয় কৰি আমি ধ্যান দি হওঁ ভাওনা ক্ষেত্ৰত। এতিয়া আমি সকলোৱে একেলগে উদ্ধাৰ কৰিম, এজনে উদ্ধাৰ কৰিব নোৱাৰে। মই ভাষণটো অকলে দি আছোঁ, আপোনালোকে শুনি আছে, কিন্তু ভাওনা অকলে কৰিব নোৱাৰে। এটা সংগঠনলৈ গৈছে, গায়ন লাগিল, বায়ন লাগিল, ভাওৰীয়া লাগিল, কলা পুখুৰী লাগিল, লোকসজ্জা লাগিল, সাজ পোছাকত লাগিল, বহুত মানুহ লাগে, 40-50জন মানুহ গোট খাই যায়। এটা সুন্দৰ সংগঠন। এই ভাওনাৰ সংগঠনৰ যোগেদি আমি সকলোৱে সংগত হ'ম, আমি সকলোৱে একেলগে থাকোঁ, সংগত হ'ম, আমি সকলোৱে একেলগে যাওঁ, আমাৰ সকলোৰে মনবোৰ প্ৰবৃত্ত হওক। এইকেইটা কথা কৈ আমি একেলগে উদ্যান কৰিবলৈ লৈছোঁ। সকলোৱে হাত জোৰ কৰকচোন, সকলোৱে হাত জোৰ কৰক। চকীটো হাতত থিয় দিয়ক অকণমান দেৰি। আইসকলে বহি দিব আৰু সকলোৱে মানে কি কৰিব, সহযোগ কৰিব। আৰু যিসকলে নকৰে, প্ৰহ্লাদ চৰিত্ৰ চালে গম পাই যাব লাগিব। সকলোৱে সহযোগ কৰিলে